25 আৰু 26 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ গুৱাহাটী মহানগৰীৰ সৰুসজাই আৰু খানাপাৰাত অনুষ্ঠিত হ'ব এডভান্টেজ আছাম। এডভান্টেজ আছামত দেশৰ প্ৰতিগৰাকী মন্ত্ৰীৰ সমান্তৰালভাৱে বিদেশৰ বহু মন্ত্ৰীৰ লগতে উদ্যোগপতি থাকিব। সেইসমূহে আহিব বিভিন্ন VIP বাহনত আৰু সেই বাহনসমূহৰ দাম শুনিলে আপুনি হতবাক হ'ব। কোনোবা এখন বাহনৰ দাম যদি 5 কোটি, আন কোনোবা এখনৰ 10 কোটি। আজি বিশেষকৈ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত যিখন খেলপথাৰ আছে তাত পৰীক্ষা কৰা হৈছে যে বাহনসমূহ আহিলে কেনেধৰণে পাৰ্কিং কৰা হ'ব আৰু মোৰ পিছফালে যিসমূহ বাহন আছে সেইসমূহ অসমৰ চলা আটাইতকৈ দামী বাহন। সতীৰ্থ হামাৰখন দেখুৱাব এই মুহূৰ্তত ইয়াতে হামাৰ আনিছে, অডি আনিছে, মাৰ্চিডিজ আনিছে। এটা লাইনকৈ শাৰী শাৰী কৰা আছে, দেখুৱাই যাব সতীৰ্থ। ডিস্কভাৰী বাহন আছে, সমান্তৰালভাৱে অন্যান্য যিসমূহ বাহন BMW, অডি। অসমত এইসমূহ বাহন অহাৰ পিছত কেনেদৰে পাৰ্কিং কৰিব লাগিব, কি কৰিব লাগিব, নীতি নিয়মাৱলী কি থাকিব, এইসমূহ চালক যিহেতু অসমৰে থাকিব সেয়েহে চালকসকলক প্ৰশিক্ষণ দি থকা হৈছে। আৰু এয়া হৈছে বিশেষকৈ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ দৃশ্য। ইয়াতে MVI লোক আহিছে, জিলা পৰিবহণ বিভাগ আছে, সহকাৰী আয়ুক্ত ডাঙৰীয়া আছে। প্ৰতিখন বাহনকে প্ৰশিক্ষণ দি থকা হৈছে। ইয়াতে শাৰী শাৰীকৈ প্ৰায় 30খনকৈ অধিক বিলাসী বাহন BMW, অডি, মাৰ্চিডিজ বেঞ্চৰ বাহনসমূহ ৰাখিছে যে যদি এগৰাকী VIP আহে বা VVIP আহে কেনেদৰে প্ৰৱেশ কৰিব, কেনেদৰে তেখেতক সন্মান কৰি উলিয়াই নিয়া হ'ব, সেইসমূহ ইয়াতে প্ৰশিক্ষণ দিয়াই থকা হৈছে। MVI লোকসকল আছে আৰু সমান্তৰালভাৱে নতুন নতুন অডি বাহন, কাষত যিখন দেখুৱাইছে নতুন ক'লা ৰঙৰ অডি, তাৰ কাষত মাৰ্চিডিজ বা সমান্তৰালভাৱে প্ৰতিটো শাৰীতে অডি, মাৰ্চিডিজ বা ডিস্কভাৰী বাহন দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইয়াৰে পৰিৱেশ আৰু সতীৰ্থ কিছু সেইফালৰ দৃশ্য দেখুৱাব যে নিছান কোম্পানী, ভলভো কোম্পানীৰ বাহন ইয়াতে মজুত কৰা হৈছে। এক প্ৰকাৰ এডভান্টেজৰ আছামক লৈ বিভিন্ন ধৰণৰ ধৰক আৰক্ষী প্ৰশাসনে যদি তেখেতসকলে জনতাক সুৰক্ষা দিয়াৰ বাবে কাম কৰি গৈছে, তাৰ বিপৰীতে পৰিবহণ বিভাগৰ ফালৰ পৰা মাৰ্চিডিজ হওক, অডি হওক, BMW হওক, সেইসমূহ বাহন আহিলে কেনেদৰে পাৰ্কিং কৰিব লাগিব সেইসমূহৰ পৰীক্ষা তন্নকৈ কৰি থকা হৈছে। আৰু সম্ভৱ হ'লে ইয়াতে কি ধৰণৰ তেখেতসকলক প্ৰশিক্ষণ দিয়া হৈছে সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম যে কি ধৰণে হৰ্ণ মাৰিব লাগে, অন্যান্য দৃশ্যসমূহ ইয়াতে দেখুৱাই থকা হৈছে। আৰু এই মুহূৰ্তত VIP গৰাকী অভ্যাগত হ'লে কেনেধৰণে তাত কৰিব লাগে সেইসমূহ দেখুৱাইছে। আৰু আমি যদি সম্ভৱ হয় সহকাৰী আয়ুক্তগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ধৰণে এখন বাহনত উঠিব VIP লোকসকলে বা কি ধৰণে তেখেতসকলক দেখুওৱা হ'ব বা নিয়া হ'ব, সকলো ব্যৱস্থা কৰিছে। ছাৰ, আজি দেখিবলৈ পোৱা গৈছে ইয়াতে 30খনকৈ অধিক বিভিন্ন কোম্পানীৰ বাহন অনা গৈছে। কিয় অনা গৈছে? এই লাক্সাৰী ভেহিকলখিনি আমাৰ আগন্তুক আপোনালোকে নিশ্চয় জ্ঞাত যে এডভান্টেজ আছাম 2.0 আমাৰ হ'বলৈ গৈ আছে। তাৰ কাৰণে যিবিলাক আমাৰ VVIP যিখিনি বাহিৰৰ ডিগনেটৰিজ, হাই লেভেল ডিগনেটৰিজ আহিব, যিখিনি ইয়াত পাৰ্টিচিপেণ্ট আহিব, তেওঁলোকৰ কাৰণে এইখিনি এলটেড হ'ব। আজি এই গাড়ীখিনি আমি আচলতে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ফালৰ পৰা পৰীক্ষা চলি আছে। গাড়ীখিনি আচলতে টেকনিকেল কেনেকুৱা কণ্ডিশ্যনখিনি সেইখিনি চাই থকা হৈছে। এইখিনি বাহনে ব্যৱহাৰ কৰা হ'ব নেকি? এইখিনি হ'ব আৰু হ'ব বাহন। এতিয়া ফৰ টাইম বিং আমি আজিৰ পৰা এক্সামিন কৰি আছোঁ বাহনখিনি কেনেকৈ, এই গাড়ীখিনি কেনেকুৱা কণ্ডিশ্যন, কি কথা, গোটেইখিনি আমাৰ MVI ইনস্পেকশ্যন চলি আছে। এয়াৰপৰ্টৰ পৰা আনোতে পৰিবহণ বিভাগৰ অধিক দায়িত্ব থাকিব, আপোনালোক এক প্ৰকাৰ সজাগ হৈছে? নিশ্চয়কৈ আমি জুমুৰে হওক, এডভান্টেজ আছামৰে হওক, আমাৰ অসম চৰকাৰ পৰিবহণ বিভাগ যিখন সকলো বিষয়া কৰ্মচাৰী ইয়াত মানে যিখিনি যান বাহন ব্যৱহৃত হ'ব সেইখিনি মানে পৰীক্ষা আৰু সেইখিনি এৰেঞ্জমেণ্টৰ কাম কৰি আছে। এই মুহূৰ্তত উল্লেখ কৰিছে ইয়াতে 30খনকৈ অধিক বাহন অনা হৈছে। এইসমূহ বাহন বিশেষকৈ এডভান্টেজ আছাম সময়ত যেতিয়া জাপানৰ পৰাই লোক আহিব বা বহিৰাষ্ট্ৰৰ পৰা লোকসকল আহিব, বৈদেশিক মন্ত্ৰী বা পৰিক্ৰমা মন্ত্ৰী যিসমূহ থাকে তেখেতসকলক এইসমূহ বাহনেৰে অনা নিয়া কৰা হ'ব। হাৰিয়ানাৰ পৰা এখন অডি অনা হৈছে, সতীৰ্থই দেখুৱাইছে। তাৰ কাষৰখন মেঘালয়ৰ পৰা অডি Q7, Q3 এনেধৰণৰ বাহনসমূহ আছে। ৰঙা, বগা ধৰি বিভিন্ন বাহন আছে। এইখন ডিস্কভাৰী বাহন যিখনৰ দাম প্ৰায় 2 কোটিতকৈ অধিক টকা। এইখন অসমৰ ৰেজিষ্ট্ৰেশ্যনৰ বাহন। এইখনেৰে বিভিন্ন VIP, VVIPক অনা হ'ব। সমান্তৰালভাৱে এইখন অসম মাৰ্চিডিজৰ গাড়ী দেখুৱাই গৈছে। আৰু সমান্তৰালভাৱে এখন আমি বিশেষ বাহন দেখুৱাম। এইখন বাহনৰ যদি আমি দামৰ কথা উল্লেখ কৰোঁ, BMW বাহন বহুত এক প্ৰকাৰ লাখ বিলাসী গাড়ী, বহুত কোটি টকা এইখন বাহনৰ দাম। তেনেদৰে ইয়াতে থকা 30খন বাহনে দামী। ইয়াতে ক'লা ৰঙৰ ডিস্কভাৰী আছে, বগা ৰঙৰ ডিস্কভাৰী আছে আৰু হামাৰ বাহন যাক অতিকৈ কোৱা হয়। সতীৰ্থই দেখুৱাইছে হামাৰ বাহন। এই মুহূৰ্তত দেখুৱাইছোঁ সৰুসজাইৰ ভিতৰ ভাগৰ পৰিৱেশ যে 25-26 তাৰিখৰ বাবে এনেদৰে সাজু হৈ পৰিছে। বাহনসমূহ ইয়াতে শাৰী শাৰীকৈ হৈছে। এইখন হামাৰ বাহন যিখন বহু দামী, আপুনি হয়তো গুগলত চালে গম পাব বা আমিও যদি উল্লেখ কৰিছে বহু দাম এই বাহনখনৰ। আৰু সমান্তৰালভাৱে সেইফালে যিখিনি আছে ভলভো বাহন, শেষত আমি পুনৰ সেইখিনি বাহন দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেদৰে পাৰ্কিং কৰিব লাগিব, চালকসকলক প্ৰশিক্ষণ দি থকা হৈছে। যদি VIP গৰাকী উঠে তেখেতে কি ধৰণে আপ্যায়ন কৰিব লাগিব, কেনেদৰে ৰাজপথেৰে বাহনখন যাব লাগিব, সেইসমূহ ইয়াতে সম্পূৰ্ণৰূপে তেখেতসকলে সাজু হৈছে এক প্ৰকাৰ 25-26 তাৰিখলৈকে। আৰু ইয়াতে পুনৰ সতীৰ্থই জুম কৰি দেখুৱাব যে সেই স্থানত MVI অৰ্থাৎ পৰিবহণ বিভাগে হওক বা
কামৰূপ জিলা পৰিবহণ বিভাগৰ সমান্তৰালভাৱে আৰু যিগৰাকী সহকাৰী আয়ুক্ত আছে গৌতম দাসৰ নেতৃত্বত এনেদৰে তেখেতসকলে এক প্ৰকাৰ প্ৰশিক্ষণ দি আছে যাতে কোনো এটা কাৰণতে যাতে তদাৰক কৰি আছে যাতে কোনোফালে যাতে এক প্ৰকাৰ খুটি নাটি নৰয় এনেদৰে এতিয়া সৰুসজাই খেলপথাৰত ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱালোঁ সৰুসজাইৰ পৰা যে 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা এডভান্টেজ অসমৰ বাবে আৰক্ষী প্ৰশাসনৰ সমান্তৰালভাৱে জিলা পৰিবহণ বিভাগ কিদৰে সাজু হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।